যি মানুহৰ ঘৰত এইকেইটা বস্তু থাকে সেই মানুহৰ ঘৰত সদায় অভাৱ হয় এতিয়া আপোনাৰ ঘৰত যদি এইকেইটা বস্তু আছে আপুনি আজি আঁতৰাই দিয়ক নহলে আপোনাৰ ঘৰত কিন্তু সদায় অভাৱ হ'ব এতিয়া কি বস্তু থাকিলে আপোনাৰ ঘৰত অভাৱ হয় সৰু সৰু বস্তু এই সৰু সৰু বস্তুবোৰে আমাৰ ঘৰলৈ কিন্তু বেয়া দিন আনে আমি গুৰুত্ব নিদিও আমি ভাবো যে এই বস্তুবোৰে জানো আমাৰ বেয়া কৰিব পাৰে এই কথাবোৰক আমি গুৰুত্ব নিদিও কাৰণে ই আমাৰ জীৱনত বহুত বেছি প্ৰবলেমছৰ সৃষ্টি কৰে যদি জানিব বিচাৰিছে কি বস্তুৱেনো আপোনাৰ ঘৰত বেয়া দিন আনে ভিডিঅটো শেষলৈকে চাব আপুনি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 আপুনি আমাৰ WhatsAppত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে আমাৰ ঘৰত এনেকুৱা কি বস্তু আছে যি বস্তুৱে আমাৰ ঘৰখনলৈ অভাৱনা টনানে তাৰ প্ৰথমটো হৈছে মকৰাই জাল বান্ধে কম বেছি পৰিমাণে প্ৰত্যেক মানুহৰ ঘৰতে জাল বান্ধে মানে মকৰাই বহুত ডাঙৰ ডাঙৰকে জাল বান্ধি থৈ দিছে আপুনি জাল কেইখন এৰুৱাই দিয়া নাই চাব আপোনাৰ ঘৰত দৰিদ্ৰতা অৱশ্যে আহিব গতিকে আপোনাৰ ঘৰত যদি মকৰাৰ জাল আছে আপুনি ঘৰৰ পৰা মকৰাৰ জালখিনি এৰুৱাই দিয়ক দ্বিতীয়তে আপোনাৰ ঘৰৰ চাৰুপাত আপুনি আপোনাৰ ঘৰৰ চাৰুপাত ক'ত ৰাখিছে এতিয়া আমাৰ বহু মানুহ আছে আমি কি কৰো চাৰুপাত থিয় কৰি এটা ঘৰৰ কোণত মুঠে ৰাখি থৈ দিও ক'ত ৰাখিছো কি ৰাখিছো হেৰিবোৰ আমাৰ মেটাৰ নাই আমি ঘৰৰ কোণ এটাত জাষ্ট চাৰুপাত ৰাখি থৈ দিছো দ্বিতীয় ভুল হেতু আপুনি সেই ভুল নকৰিব চাৰুপাত সদায় ধুনিয়াকে সমানকে ৰাখি থৈ দিব আৰু এনেকুৱা জায়গাত ৰাখি থৈ দিব য'ত কোনো মানুহৰ চকু নপৰে অৰ্থাৎ বাহিৰৰ পৰা অহা বা অন্য ব্যক্তিৰ যাতে আপোনাৰ ঘৰৰ চাৰুপাতত চকু নপৰে তেনেকৈ চাৰুপাত ধুনিয়াকে আপুনি লুকুৱাই ৰাখিব তৃতীয় কথা হ'ল আপোনাৰ ঘৰত থকা যেটো নিমখৰ টেমা যেটো হালধিৰ টেমা সেই টেমাবোৰ যদি খালি হৈ থাকে কিবা কাটছিত আপোনাৰ খালি হৈছে হেতু হ'ব পাৰে কিন্তু এটো নহয় যে প্ৰত্যেকবাৰে আপোনাৰ ঘৰৰ নিমখৰ ডাব্বাটো আপুনি একেবাৰে খালি হোৱালে ৰখি আছে নিমখ একেবাৰে শেষ হৈ গৈছে তাৰ পিছত আনি তাত আপুনি ভৰাইছে হালধি একেবাৰে শেষ হৈ গৈছে তাৰ পিছত আনি আপুনি তাত ভৰাইছে তেনেকুৱা নহয় নিমখৰ টেমা হালধিৰ টেমা কেতিয়াও খালি হ'ব নিদিব সদায় ফুল কৰি ৰাখিব চাব আপোনাৰ ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নাহে গতিকে আপুনি আপোনাৰ ঘৰত যদি অভাৱ হোৱাটো নিবিচাৰে এই বস্তুখিনি এতিয়াই ঠিক কৰক